কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। প্ৰথম খবৰটো হৈছে 4 মাহৰ ডিএৰ যি বকেয়া সেই সম্পৰ্কত। অসম চৰকাৰে যি 4 মাহৰ ডিএৰ বকেয়া 4টা ইনষ্টলমেণ্টত দিয়াৰ কথা ঘোষণা কৰিছিল। সেই অনুসৰি আপোনালোকে এই ডিচেম্বৰ মাহত তাৰ প্ৰথম কিস্তি লাভ কৰিব। গতিকে ডিচেম্বৰ মাহৰ শেষৰ ফালত উপনীত হৈছেহি। কেতিয়াকৈ লাভ কৰিব প্ৰথম কিস্তি? আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে যে বৰ্তমান যি বৰ্ধিত 53% দিয়ে জুলাই মাহৰ পৰা 2024 চনৰ কাউণ্ট কৰা হৈছে আৰু সেই হিচাপত যি ডিএ আৰু ডিআৰ এৰিয়া আপোনালোকে ডিচেম্বৰ মাহৰ পৰা লাভ কৰিব আৰু প্ৰথম কিস্তি 22 তাৰিখত সোমোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দ্বিতীয়টো খবৰ, শিক্ষকক আৰ্জিত ছুটিৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন। গুৱাহাটী জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ দৰদাৰ অধিৱেশন সম্পন্ন। অৰ্থাৎ শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকৰ আৰ্জিত ছুটি অৰ্থাৎ আৰ্ণ লিভ 30 দিনলৈ বৃদ্ধি কৰাৰ দাবী অসম চৰকাৰক জনাই আহিছে আৰু শিক্ষকক আৰ্জিত ছুটি যাতে বৃদ্ধি কৰে সেই সম্পৰ্কত কৰ্মচাৰী সংগঠনৰ লগত অসম চৰকাৰে আগতে বহুবাৰ তেওঁলোকে আলোচনাত মিলিতও হৈছে। গতিকে তেওঁলোকে দাবী জনাইছে যে শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত দাবী যি ছুটি সেই ছুটি অন্য ৰাজ্যবিলাকৰ দৰে বৃদ্ধি কৰা হয়। বৰ্তমান তেওঁলোকে 10 দিনকৈ বছৰেকত আৰ্জিত ছুটি লাভ কৰে। তৃতীয়টো খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে বৃদ্ধি হ'ব মধ্যাহ্ন ভোজনৰ, ৰান্ধনি, আশা কৰ্মী, অংগনবাড়ী কৰ্মীৰ দৰমহা। বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছে চৰকাৰে। গতিকে আগন্তুক যি অসম চৰকাৰৰ বাজেট সেই বাজেটত ৰান্ধনি, আশা, অংগনবাড়ী কৰ্মীসকলৰ তেওঁলোকৰ দৰমহা বৃদ্ধিৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে আৰু বহুতেই অনুৰোধ জনাইছিল যে ৰান্ধনি, আশা, অংগনবাড়ী কৰ্মীসকলক তেওঁলোকক অৰুণোদয় দিব লাগে। তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিলে যে অৰুণোদয়ৰ পৰিৱৰ্তে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে। তৃতীয়টো খবৰ, আজিৰ পৰা অবাধে শিক্ষক কৰ্মচাৰী আমৰণ অনশন সচলত সাব্যস্ত কৰিব বিক্ষোভ। অৰ্থাৎ অবাধে শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ কাৰণে দাবী জনাই আহিছে। 2017-18 চনৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণ আইন পূৰ্ণ সংশোধন কৰি বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকৰণ কৰিবলৈ তেওঁলোকে অসম চৰকাৰক দাবী জনাই আহিছে। এতিয়া আহিছোঁ যে NPS কৰ্মচাৰী সন্থাৰ উদ্যোগত যৌথ মঞ্চ আছে, সেই যৌথ মঞ্চই পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ কাৰণে দাবী জনাইছে আৰু 30ৰো অধিক কৰ্মচাৰী সংগঠনে তাত অংশগ্ৰহণ কৰিছে আৰু চৰকাৰক যাতে পুৰণি পেঞ্চন প্ৰৱৰ্তন কৰে, নতুন পেঞ্চন যি নীতি ঘোষণা কৰিছে তাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন প্ৰৱৰ্তনৰ কাৰণে তেওঁলোকে দাবী জনাইছে। গতিকে আজি মূলতঃ এই কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকলৈ আগবঢ়াই দিলোঁ। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব।